আজি পবিত্ৰ শাওন মাহৰ অন্তিম সোমবাৰ ৰহাৰ শিৱ মন্দিৰসমূহত পুৱাৰ পৰাই ভক্তসকলৰ ভিৰ পৰিলক্ষিত হৈছে আৰু ভক্তসকলে পৰিয়ালৰ লগত মন্দিৰত উপস্থিত হৈ দেৱাদিদেৱ মহাদেৱৰ পূজা অৰ্চনা কৰা পৰিলক্ষিত হৈছে আৰু সমস্ত ক্ষেত্ৰত হৰ হৰ মহাদেৱ ওম নমঃ শিৱায়ৰে ভক্তিময় হৈ পৰে। ৰহাৰ পৰা নৱজ্যোতিৰ ৰিপৰ্ট JNKD নিউজ। আজি পবিত্ৰ শাওন মাহৰ অন্তিম সোমবাৰ আমাৰ ৰহা সাৰ্বজনীন হিন্দুস্তানী মন্দিৰৰ ভক্ত সমাগম হৈছে। কি ক'ব? আজি শাওনৰ 17টো সোমবাৰ হিন্দুস্তানী শিৱ মন্দিৰ ৰহা ইয়াত ৰাতিপুৱাৰ পৰা ভক্তৰ ভিৰ হৈছে। প্ৰতিটো সোমবাৰে শাওনৰ ইয়াত আহি উপস্থিত হওঁ। আজিও আহিছোঁ ইয়াত মন্দিৰত পানী ঢালিলোঁ, গাখীৰ ঢালিলোঁ আৰু এতিয়া ভক্তৰ ভিৰৰ বাবে আমি যাব নোৱাৰোঁ। ৰহাৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলৰ সমাগম হয়। ৰহা নগৰৰ বাদেও ৰহা দাঁতি কাষৰীয়া যিসমূহ অঞ্চল আছে সেই তাৰ পৰা যিসকল শিৱ ভক্ত সেইসকল আহি মন্দিৰলৈ আহে আৰু মন্দিৰলৈ আহিছে। মন্দিৰত এতিয়া ভক্তৰ ভিৰ চলি আছে। ধন্যবাদ।